এদিকে সরুপাথারে চুঙাজানে পুলিশের বিরুদ্ধে প্রতিবাদে নামলো স্থানীয় জনগণ। শত শত জনগণ রাজপথে নেমে পুলিশের বিরুদ্ধে প্রতিবাদ সাব্যস্ত করে। সরুপাথারে চুঙাজানে পুলিশের বিরুদ্ধে অভিযানে প্রতিবাদে নামলো শতাধিক পুলিশ এবং মহিলা। নিরীহ মানুষদের সুরক্ষা প্রদানে ব্যর্থ নাওজান এবং সরুপাথার পুলিশের বিরুদ্ধে স্থানীয় জনগণ চুঙাজানে এক রাজস্ব সভা অনুষ্ঠিত করে। উল্লেখ্য যে বিগত 8 দিন আগে পিতৃ ধারালো অস্ত্র দিয়ে নিজের 2 কন্যাকে আক্রমণ করেছিল। চুঙাজানের 2 নম্বর মরাজান গ্রামে সংঘটিত হয়েছিল এই ঘটনা। 2 কন্যা এখন পর্যন্ত চিকিৎসাধীন রয়েছেন, তবে অভিযুক্ত পিতা এখন পর্যন্ত পলাতক। এই সভায় গোলাঘাট জেলা সরুপাথার পুলিশের বিরুদ্ধে প্রতিবাদী মিছিল বের করা হয়। এই সভায় জেলা আয়ুক্ত এবং গোলাঘাট জেলা পুলিশের অধীক্ষক সরুপাথার পুলিশের বিরুদ্ধে একটি স্মারকপত্র প্রদান করা হয় এবং দোষীকে উপযুক্ত শাস্তি প্রদানের দাবি জানিয়েছেন চুঙাজানবাসী স্থানীয় জনগণ। 2 নং মৰাজানত দুগৰাকী ছাত্ৰীক দেউতাকে ঘপিওৱা আজি প্ৰায় 8 দিন হ'ল। 8 দিনে ধনশিৰি মহকুমা প্ৰশাসনে এই কালপিতটোক কৰায়ত্ব কৰিব পৰা নাই। দুৰ্ভাগ্যজনক এই বিষয়টো। আমি এই চুঙাজানবাসী ৰাইজ একত্ৰিত হৈ বিভিন্ন দল সংগঠন, চুঙাজানৰ জ্যেষ্ঠ নাগৰিক আৰু চুঙাজান এই মহিলাসকল একত্ৰিত হৈ আমি আজি ৰাজহুৱা সভা আহ্বান কৰিলোঁ। ৰাজহুৱা সভাৰ সিদ্ধান্তৰ মৰ্মে আমি এই বিষয়টো যেহেতু নাওজান আৰক্ষী চকীয়ে যিটো ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেই সময়ত উচিত পদক্ষেপ নোলোৱাৰ কাৰণে ছোৱালী দুগৰাকীয়ে দাৰ ঘাপ খাব লগাত পৰিলে। সেই সন্দৰ্ভত আৰু আজি 8 দিন হ'ল কালপিতটোক কৰায়ত্ব কৰিব নোৱাৰাৰ এই বিফলতাটো আমি জনাবৰ কাৰণে জিলা উপায়ুক্ত মহোদয় আৰু আমি গোলাঘাট জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি অৱগত কৰিবৰ কাৰণে এই ৰাজহুৱা সভাৰ যোগেদি প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ আৰু আমি স্মাৰক পত্ৰৰ যোগেদি তেখেতলোকক আমি আমাৰ এই অঞ্চলৰ যিটো মানে আমি ভুগি আছোঁ, আমাৰ পৰিয়ালকেইটাই যি ধৰণে শংকাত ভুগি আছে যে সেই কালপিতটোৱে আকৌ কাৰোবাক কাটিব নেকি, এনেকুৱা শংকাত মানে ভুগি আছে। এই শংকাৰ পৰা মুক্ত কৰিবৰ কাৰণে আমি আৰক্ষী বিষয়া গোলাঘাটৰ তেখেতৰ পৰা আমি এটা নিৰাপত্তা আমি বিচাৰিম আৰু সেইকাৰণে অহা কালিলৈ আমি মেমৰিনাম আমি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক আমি প্ৰদান কৰিম। আজি আপোনালোকে ৰাজহুৱা সভাৰ পিছত কিবা ৰেলী উলিয়াইছিলে নেকি? আমি সমগ্ৰ চুঙাজানবাসী ৰাইজ একত্ৰিত হ'লেতো অসুবিধাই আছে প্ৰশাসনৰ। আমি আজি তৎকালীনভাৱে ৰাজহুৱা সভা আহ্বান কৰিছোঁ আৰু তৎকালীনভাৱে ৰাজহুৱা আহ্বান কৰোঁতে যথেষ্ট ৰাইজ আমাৰ সঁহাৰি পোৱা গৈছে আৰু আজি চুঙাজানত আমি এইটো আৰম্ভণি কৰি দেখুৱাইছোঁ প্ৰশাসনক। আপোনালোকে সতৰ্ক হওক। আমাৰ এই সমদল, এই প্ৰতিবাদী সমদল কিন্তু সৰুপথাৰ আৰু গোলাঘাটলৈ যাবলৈ বেছি সময় নালাগিব। অতি শীঘ্ৰে কৰায়ত্ব কৰক, ভুক্তভোগী পৰিয়ালক নিৰাপত্তা প্ৰদান কৰক আৰু এইজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। কাৰণ তেখেতে অকল নিজৰ পৰিয়ালটোকে যে আঘাত সানিব তেনেকুৱা ধৰণৰ কথা নহয়। আজি ৰাইজৰ মাজৰো কাৰোবাক তেখেতে দূৰৰ পৰা চাই থাকিব পাৰে। এই ক্ষেত্ৰত আগবাঢ়ি অহা কোনো ব্যক্তিক হানি কৰিব পাৰে। সেইকাৰণে প্ৰশাসনে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা যদি আকৌ পুনৰ কিবা এটা ঘটনা সংঘটিত হ'বলৈ হয় তাৰ কাৰণে জগৰীয়া কিন্তু সমগ্ৰ অসম প্ৰশাসনেই হ'ব। ঘটনাৰ ময়ো এগৰাকী মাতৃ। সেইদিনাখন বাইদেউ আৰু মোৰ ছোৱালী দুজনী নিজ গৃহলৈ আহিছিলে। গৃহলৈ আহোঁতে মই সৰু ছোৱালীক কৈছিলোঁ যে তোমালোকে গ'লে মোলৈ কল এটা কৰিবা। মই স্কুলত আছিলোঁ। তাৰপিছত ঘৰলৈ আহিলে মোৰ ছোৱালীয়ে মোলৈ কল কৰিলে। কল কৰি ক'লে মা আমি ঘৰলৈ আহিছোঁ। মই বোলো ঠিক আছে যোৱা তোমালোক। ঘৰলৈ গ'ল। যোৱাৰ পিছতেই মোৰ সৰু ছোৱালীয়ে মোলৈ ভিডিঅ' এটা প্ৰেৰণ কৰিছে। ভিডিঅ'টো দেখি মই বহুত শংকিত হ'লোঁ। শংকিত হৈ মোৰ খুৰাৰ ল'ৰাক ফোন কৰিলোঁ। খুৰাৰ ল'ৰাক ক'লোঁ যে বাইদেউ এনেকৈ ঘৰলৈ গৈছে, ঘৰলৈ গৈ মানে এনেকুৱা এটা মানে ভিডিঅ' পঠিয়াইছে, মই কিন্তু বহুত ভয় খাইছোঁ, তোমালোক আহা। তাৰ খুৰাৰ ল'ৰা দুজন আহিছে। খুৰাৰ ল'ৰা দুজনক লৈ মই আৰক্ষী থানালৈ গৈছোঁ। আমাৰ নাওজান আৰক্ষী থানা পৰে। আৰক্ষী থানালৈ গৈছোঁ। আৰক্ষী থানাত গৈ মই তেওঁলোকক কৈছোঁ যে এনেকুৱা এটা ঘটনা হৈছে, আপোনালোকক এণ্ট্ৰি দিছিলোঁ 30 তাৰিখে। সেইটো হেৰিত মই মোৰ বাইদেউ আৰু মোৰ ছোৱালী দুজনী ঘৰলৈ গৈছে আৰু এতিয়া মানে বাইদেউক খুব এটা মানে টনা আজোৰা এনেকুৱা এটা হেৰি কৰি আছে, আপোনালোক মোৰ লগত ব'লক। ইমানেই ৰিকুৱেষ্ট কৰিছোঁ, তেওঁলোকক ৰিকুৱেষ্ট কৰি তাতে 1 ঘণ্টামান থাকিছোঁ। থকাৰ পিছত দুজন ভাইটিয়ে ক'লে যে আমি ইয়াত এনেকৈ থাকিলে নহ'ব। ভাইটি দুজনে গুচি আহিলে। গুচি অহাৰ পিছত তেওঁলোকক তাৰ পিছতো মই ইমান ৰিকুৱেষ্ট কৰিছোঁ, কোনো নহাৰ পিছত আমি দুজন ভাইটিৰ আগতে আহিলে, আকৌ দুজন ভাইটিৰ লগত মই ইয়ালৈ আহিলোঁ। আহি পিনে মই ছোৱালীক নাপালোঁ। নাপাই মেডিকেলতহে মই ছোৱালীক লগ কৰিছোঁ।
তাৰপিছত মেডিকেলৰ পৰা মই ফোন কৰিছোঁ আৰক্ষী থানালৈ, বোলো ছোৱালী মোৰ এনেকুৱা এটা অৱস্থা হৈছে, আপোনালোকে চাবলৈ নাহে নেকি? তেতিয়া ক'লে যে ক'ত আছে আপোনালোক? মই ক'লোঁ যে বোকাজান আৰোগ্য নাৰ্ছিং হোমত আছোঁ, আপোনালোক আহক। তেতিয়া তেওঁ কৈছে যে আমি এতিয়া আমাৰ এৰিয়াৰ ভিতৰত নপৰে, এৰিয়াৰ বাহিৰত আছে, আমি যাব নোৱাৰোঁ, আমি কালি ৰাতিপুৱা যাম, আপোনালোকে কালি ৰাতিপুৱা আহি FIR এখন দিব, এনেকৈ বুলি ক'লে। কোৱাৰ পিছত মই আৰু একো নক'লোঁ, মোৰ ছোৱালীৰ অৱস্থা নাই, মই মাক হৈ মই নিজৰ ছোৱালীৰ ওচৰত মানে গৈছোঁ আৰু তেতিয়া মই ছোৱালীক ভালকৈ চাবও পৰা নাই, তেতিয়া এনেকুৱা এটা অৱস্থা। আপুনি যেতিয়া নাওজান আৰক্ষীত গৈ আপুনি ভিডিঅ'টো পোৱাৰ পিছত আপুনি কথাত যেতিয়া অৱগত কৰিছিল, তেতিয়া আৰক্ষী বিষয়াজনে মোক কৈছে যে আপোনালোকৰ ঘৰুৱা সমস্যা ঘৰতে আপোনালোকে সমাধান কৰক, এই ঘৰুৱা সমস্যাবোৰত আমি সোমাব নোৱাৰোঁ, এনেকৈ বুলিও কৈছে। আৰু তেওঁৰ প্ৰদীপ মেচ, তেওঁ ৰাতিপুৱা সদায় মোৰ ওচৰলৈ আহে, মানে প্ৰদীপ মেচ ভাল, মানে দুখটো মানে মুখে মানে তেওঁ মানে যিদৰে কথাষাৰ কৈছে যেন দুখী মই, এনেকুৱা ধৰণে কথাবোৰ কৈছে। তাৰ পিছৰ পৰ্যায়ত আপোনালোকে ক'ৰবাত কেছ দিলে নেকি? দিলোঁ, আমি সৰুপথাৰ থানাত দিছোঁ। আমি কোনদিনা দিছিলে? আমি 6 তাৰিখৰ ৰাতি দিছোঁ, 9-10টাৰ ভিতৰত দিছোঁ। তাৰপিছত এতিয়া যেতিয়া 6 তাৰিখে কেছখন দিলে সৰুপথাৰ থানাত, তাৰপিছত কিবা পদক্ষেপ গ্ৰহণ কৰিছেনে নাই এতিয়ালৈকে? আজি 8 দিন হ'ল একো পদক্ষেপ মানে লোৱা নাই, এনেই বিচাৰি আছোঁ বুলি কৈছে, কিন্তু এতিয়ালৈকে তেওঁ মুক্তভাৱে ঘূৰি ফুৰিছে, আমি শুনিছোঁ। আৰু পিছদিনাখন 6 তাৰিখে ঘটনাটো হৈছে, 7 তাৰিখে ৰাতিপুৱা তেওঁ ঘৰত ভাত পানী খাই ঘৰতে আছে। ওচৰ চুবুৰীয়াই কৈছে, ওচৰ চুবুৰীয়াও ভয় খায়, তেওঁক ভয় খায় কিবা এটা কৰিব বুলি, তেওঁলোকে সেইকাৰণে আৰক্ষীৰ ওচৰলৈ যোৱা নাই। হ'লেও মোক ব্যক্তিগতভাৱে কৈছে তাৰমানে তেওঁ ঘৰতে আছে বুলি। তেওঁলোকে লগালগ যাব লাগিছিলে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।